প্ৰথমে মই নমস্কাৰ জনাইছো। মই অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ৰাজ্যিক সম্পাদিকা। আমি অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সংগঠন CITUৰ অন্তৰ্গত সংগঠন। এই সংগঠনে আমি 3 বছৰৰ মূৰত সাংবিধানিক নিয়ম মানি 3 বছৰৰ মূৰত প্ৰকল্প সন্মিলন কৰি জিলা সন্মিলন, তাৰপিছতে আমি ৰাজ্যিক সন্মিলন অহা 30-31 আগষ্ট কোকৰাঝাৰত হ'বলৈ গৈ আছে। তাৰপিছতে আমি অল ইণ্ডিয়া সন্মিলন মহাৰাষ্ট্ৰৰ পুনেত সংগঠিত হ'ব ফেব্ৰুৱাৰী মাহত। গতিকে সেই উদ্দেশ্যে আজি আমি জিলা সন্মিলন কৰিবলৈ ইয়াত উপস্থিত হৈছো। সমগ্ৰ অসমৰ 33খন জিলাত আমি ইতিমধ্যে 30খন জিলাতে আমাৰ সংগঠন আছে। এই সংগঠনে আমি আমাৰ আঁচনিখন ৰক্ষাৰ লগতে আমাৰ কিছুমান সমস্যা আমি অৱগত কৰি আলোচনাৰ মাধ্যমেৰে অৱগত কৰি আমি ক'বলৈ বিচাৰিছো যে বিগত সময়ত দেখিছে সকলোৱে আমি আন্দোলনৰ পথত আছো। কিয় আন্দোলনৰ পথত থাকিব লগা? এটা আঁচনি ৰূপায়ণত ক্ষেত্ৰত সম্পূৰ্ণ অসমত 230টা ব্লকত 1,21,000 কৰ্মী সহায়িকাই নিয়োগ হৈ আছে। এটা চেণ্টাৰত অংগনবাদী কৰ্মী আৰু সহায়িকা। এই ক্ষেত্ৰত সেই কোন শিশুসকলক 6 মাহৰ পৰা 0ৰ পৰা 6 বছৰৰ শিশুসকলক আমি যি সেৱাৰে আগবঢ়াই আছো, তাৰোপৰি আমি BLO, NRC, পলিঅ' অন্যান্য সেৱা আগবঢ়াইছিলো। বিগত সময়ত আমি চৰকাৰক এটাই অনুৰোধ কৰিছিলো যে অতিৰিক্ত কামৰ কাৰণে অতিৰিক্ত মজুৰি আমাক দিব লাগে। কিন্তু এই চৰকাৰে অকণমান মাননি বৃদ্ধি কৰিছে যোৱা 10 তাৰিখে, যে কৰ্মীৰ কাৰণে 1500 টকা, সহায়িকাৰ কাৰণে 750 টকা। কিন্তু আমি সেইটো বিচৰা নাছিলো। আমি আমাৰ সঞ্চালক মহোদয়ক আমি যি প্ৰস্তাৱ দিছিলো যোৱা 23 চনৰ 12 অক্টোবৰত যি সঞ্চালকে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল, এই প্ৰস্তাৱটো কিয় গৃহীত নহল? আজিৰ মঞ্চৰ পৰা আমি পুনৰ প্ৰশ্ন কৰিব বিচাৰিছো সন্মানীয় মুখ্যমন্ত্ৰী, সন্মানীয় বিত্তমন্ত্ৰী। যোৱা সময়ছোৱাত তেখেতসকলে আমাক ঘোষণা কৰিলে 10 তাৰিখে, কিন্তু এই ঘোষণা কৰাটো আমি 1500 টকা বিচৰা নাছিলো। ইয়াৰ কাৰণে আমি 11 তাৰিখে পুনৰ ইয়াৰ কাৰণে বিবেচনা কৰাৰ বাবে আমি তেখেতসকলক আবেদন জনাইছো, কিন্তু তাৰ সঠিক উত্তৰ পোৱা নাই। কিন্তু তথাপিও কৰ্মক্ষেত্ৰত আমি কিছু অসুবিধা পাইছো। যেনেকুৱা আজি FRS-ৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষত যি ব্যৱস্থা কৰি আছে FRS-ৰ কাৰণে, তাৰ কাৰণে বিশেষ অসুবিধা হৈছে। আমি ইয়াৰ কাৰণে আমি সঞ্চালক মহোদয়ক আৰু সন্মানীয় অজন্তা বাইদেউক আমি জনাইছো, কিন্তু তেওঁলোকে কোনো পদক্ষেপ লোৱা নাই। ইয়াৰ কাৰণে কিন্তু আমি পুনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰি আছো।